নমস্কাৰ। কিন্তু মই বৰহৰীয়াৰকেইটি গাঁও প্ৰধান হওঁ। যোৱাকালি প্ৰায় ৭টামান বজাত মই ঘৰৰ পৰা বৰগোল গাঁৱত তাৰমানে কিবা কামৰ কাৰণত যাম। তাৰ পৰা আকৌ ৰিটাৰ্ণ আহি কেনে ইয়াতে ৮টামান বজাত ইয়াতে এইখিনিত আহিছোঁ। মই অহাৰ পিছত বহুত মানুহ গোট খাইছে ইয়াতে। পিছত মই তাতে ৰখিলোঁ। ৰখাৰ পিছত তাৰমানে ইঘৰৰ মানুহ আৰু সিঘৰৰ মানুহ। পিছত মই তাতে ৰখিলোঁ। ৰখাৰ পিছত এই সমাজৰ মুৰব্বী গাঁৱৰ মুৰব্বী চালো, তাতে মই ৰখিলোঁ। ৰখাৰ পিছত মই সুধিলোঁ, ইয়াতে কি হৈছে তোমালোকৰ মাজত? পিছত ক'লে যে ইহঁতৰ লগত সামাজিকভাৱে কিবা এটা কণ্ডল, তাৰমানে কিবা ঘৰুৱা কিবা কেছ হৈছিল বোলে সমাজৰ হৈ। আৰু এই সমাজৰ মুৰব্বীবিলাকে সেই তাৰমানে যিটো পক্ষে তাৰমানে নিউজটো বজাই আছে ছোৱালীৰ হৈ, সেই ছোৱালীৰ সেইটো পক্ষক বোলে সমাজৰ পৰা আঁতৰ কৰি দিছে এসপ্তাহ আগত। আৰু ইহঁতেও সামাজিকভাৱে তাৰমানে কিবা ধৰ্মীয় আকৃত্য বুলি কয় আমাৰ ধৰ্মীয়ভাৱে, সেইটো সমাজৰ ভাগ দিব লাগে, মাংসৰ বতৰা দিব লাগে, সেইটো পক্ষক বোলে দিয়া নাই। সেইটো লৈ ইয়াতে কাজিয়া লাগিছে। পিছত মই তাতে ৰখিলোঁ। ৰখাৰ পিছত সিহঁতক আমি যাবলৈ দিলোঁ, সিহঁতকো যাব দিলোঁ। কিন্তু এটা পক্ষই তাৰমানে ইফালে ৰখি গ'ল। ৰখাৰ পিছত আৰু সমাজৰ মানুহ আৰু বহুত আহিছিল। পিছত এইটো পক্ষক আমি ৰখি দিলোঁ, কিন্তু এইটো পক্ষই আহি কিনে মাৰপিট লগাই দিলে। লগাৰ পিছত সেইটো পক্ষও খালে, এইটো পক্ষ খালে। পিছত এই যিটো ছোৱালীৰ পক্ষৰ বিপৰীত পক্ষ জাহিদুলৰ পক্ষ, এইটো পক্ষৰ ইনজুৰ বেছি হ'ল। কিবা চাগৰ ডেগাৰেৰে খুন্দাইছে, এই পিঠিত খুন্দাইছে। আছে না মানুহটো? আচ্ছা, ক'ত? আচ্ছা, এই আমিৰ আছে। ইয়াৰ পিঠিত তাৰমানে ইয়াতে চাকু মাৰিলে। আৰু এটা আছে জাহিদুল, আৰু এখেতক তাৰমানে মূৰত তাৰমানে লাঠি ফটাই দিলে। পিছত ইনজুৰ বহুত দেখা পালোঁ এইটো পক্ষক। পিছত লগে লগে আমি গাড়ী দি কেনে মেডিকেলত পঠাই দিলোঁ। থানাত গ'ল, থানাৰ পৰা মেডিকেলত দিলে। তাৰপিছত FIR হ'ল। পিছত কিন্তু মই জানিলোঁ এইটো পক্ষ আৰু এইটো পক্ষ একে মানুহ, তাৰমানে একটো বংশৰে মানুহ বা কিবা লৈ তাৰমানে কাজিয়া লাগিছে। মই ইহঁতৰ গাৰ্জেনৰ লগত মেঘালয় যে আছে তাৰ লগত মই ফোনাফোনি কৰি আছোঁ যে বস্তুটো হ'ল, বস্তুটো কেনেকৈ মিলামিলি কৰিব পৰা যায়। কিন্তু দুই পক্ষে কেঁচাকেঁচি হ'ল, কিন্তু আমি মিলামিলিৰ আলাপ আলোচনাতে আছোঁ। ইয়াৰ পৰা আজি তাৰমানে কিবা হঠাৎ কৰি নিউজ এটা ওলাই গ'ল। ছোৱালীৰ এটা তাৰমানে কি আমাৰ মানুহৰ কি এটা হৈছে, তাৰমানে নাবালিকা ছোৱালীক কিবা ঘৰুৱা কিবা বেলেগ কিবা কণ্ডল লাগিলে, তাৰমানে কিবা এটা কেছ ছোৱালীক দি, সৰু ছোৱালীক দি কেছ এটা বান্ধি দিলে যে কেছটোতে যে মানে তাক হেৰাচমেণ্ট কৰিব পৰা যায়। আমাৰ মানুহখিনিয়ে এইখিনি চিন্তা বৰ্তমান কৰি আছে। সমাজত এইখিনি প্ৰচলন হৈ আছে। কিন্তু সমাজত থাকিলেতো এজনৰ লগত এজনৰ কিবা কথা হ'বই। কিন্তু হোৱাৰ পিছত যে এটা নাবালিকা ছোৱালীক আগত আনি কেনে ছোৱালীক লৈ কেনে যেনেকুৱা তাৰমানে আমাৰ মানুহবিলাকৰ মাজত যেটা বিভেদৰ সৃষ্টি কৰি আছে, কিন্তু এইটো বিৰাট মই ঘৃণনীয় বুলি কৈছোঁ। আৰু এইটোৰ বিষয়ে মই আমাৰ সন্তুলিত আৰক্ষী বিষয়ক দুই পক্ষই এজাহাৰ কৰিছে। গতিকে ফিল্ডত ইনকুৱাৰী কৰি তদন্ত কৰি আচলতে নাবালিকা ছোৱালীক লৈ এনেকুৱা মিডিয়া যোগে যে কিছুমান ভাইৰেল হৈ আছে, গতিকে এইটো তদন্ত কৰি উচিত বিচাৰ কৰিব লাগিব। আৰু নহ'লে পৰৱৰ্তী কালত আৰু এনেকুৱা মিছা কেছ যে বেলেগৰ নামত দি কেনে বেলেগক হেৰাচমেণ্ট কৰিব, নিশ্চয় এই এলেকাত আমাৰ মানুহৰ মাজত এনেকুৱা প্ৰচলিত হৈ আছে। গতিকে যাতে পৰৱৰ্তীতে যাতে নহয়, তাৰ কাৰণে আমি আমাৰ আৰক্ষী বিষয়া, প্ৰশাসনিক বিষয়াসকলক অনুৰোধ কৰিছোঁ যাতে অচিৰেই ইহঁতৰ তাৰমানে তদন্ত কৰি এইটো ব্যৱস্থা। কি ক'ম মানে, মই কাজিয়া হোৱাৰ পিছত আহিলোঁ, আহি পেলাই চালোঁ এই পক্ষ মানে বেছিকে ডেগা দি হানা খোচা খাইছে। তাৰপিছত কেছ কৰিছে এহঁতে। আকৌ সেইফালে মানুহ যাই কিনে আকৌ কেছ কৰিছে। তেতিয়া বোলে ছোৱালী টানা হেঁচা হবে। ছোৱালীটো একচুৱেলি নাছিল, একদম প্ৰতিগত একদম মিছা কথা। আমি আছিলোঁ, ছোৱালীটো তেতিয়া নাছিল। আমি তাৰমানে আমি মাছৰ সময়ত নাছিলোঁ, আমি পাই পেলাই শুনা পোৱাৰ পিছত গম পালোঁ ছোৱালীজনীৰ লগত একো হোৱা নাই। তাৰমানে সিহঁতে জিকিবৰ কাৰণে সিহঁতৰ লগত কাজিয়া হৈছে। কিন্তু তাক কেছটো কৰিছে আগত, সেই কেছটোত সিহঁতৰ লগত জিকিবৰ কাৰণে ছোৱালী লৈ পেলাই কেছ কৰিছে। যিটো কৰিছে আমাৰ ইয়াৰ মানে গাঁৱৰ আমাৰ মুছলিম মানুহ, আমাৰ এনেই দুখ বেছি। এইটো কাম যাতে আৰু কোনোবাই নকৰে, আৰু যিজনে কৰিছে সেইটো আৰক্ষী চকীত তদন্ত কৰি পেলাই এইটো উচিত ইনচাফ কৰিব লাগে। সেইটোৱে আমাৰ কথা। আৰু যদি কোনোবাই ক'ব পাৰে সিহঁতে টানা কেঁচা কৰিছে, সিহঁতৰে ইনচাফ হওক, সেইটো মোৰ কথা। যিটো ঘটনা হ'ল, এই ঘটনাটো মাৰপিটৰ ঘটনাটো হৈছে,
কিন্তু সেই ক্ষেত্ৰত ছোৱালীজনী উপস্থিত নাছিল আৰু ছোৱালীজনীক আমি দেখাও পোৱা নাই, কাৰণ স্কুলত আমি সেই ছোৱালীজনী যোৱা নাই। গতিকে ছোৱালীজনী এটা মিছা অভিযোগ দিছে। ছোৱালী মানুহৰ কেছত এটা বিৰাট এটা ডাঙৰ আগত দায় বুলি কেছটো আমাৰ মানুহক হাৰাশাস্তি কৰিব পাৰে বুলি এই ছোৱালীটোক টানি আনি কিনে কেছটো দিছে। এই হ'ল মূল কথা, কিন্তু আচলতে ছোৱালীজনী তাত নাছিল। কেছত জিতাৰ কাৰণে হয়, কেছত জিতাৰ কাৰণে তাৰমানে এই কামটো তেওঁলোকে কৰিছে। তেওঁলোকে ক্ৰছ কেছটোতো আমি আগত কৰিছোঁ নহয়, মাৰ্ডাৰ ইনজিঅ'ৰ যিমান চব আমাৰ হৈছে, সেই কেছটোৰ পৰা বাছি ৰক্ষা পাবৰ কাৰণে মিছা এটা প্ৰলোভন দি এই কেছটো কৰিছে তেওঁলোকে। এইখিনি হ'ল মূল কাহিনী। সচেতনমূলক মই এইটোৱে ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ দুষ্কৃতিমূলক, এনেকুৱা ধৰণৰ এটা বেয়া অপকৰ্মৰ কাহিনী আমাৰ এই অঞ্চলত এনেকুৱা প্ৰচাৰ হ'লে আমাৰ এই দেশৰ জাতিৰ বিৰাট এটা ক্ষতিকাৰক হ'ব। গতিকে এনেকুৱা হ'ব নালাগে, সেই আশা মই কৰিছোঁ।